বগৰী খাবলৈ লৈছোঁ দেই ৰাইজসকল, চাব সকলোৱে। পুনৰবাৰ সকলোকে স্বাগতম মোৰ অন্য এটা ভিডিঅ'লৈ। বহুত দিনৰ মূৰত ব্লগ এটা বনাই দিছোঁ, সৰু সুৰাকৈ দিয়া নাছিলোঁ ইউটিউবত, তাকে আজি দিবলৈ অকণমান চেষ্টা কৰিছোঁ। এইফালে ভণ্টি খুন্দি আছে আমাৰ বেটি, আৰু এইখিনি দেখিছে কণ জলকীয়া আৰু নিমখ, লগতে বগৰী। ইয়াত ধনিয়া হ'ব লাগিছিল, মস্তি লাগিলেচোন। বেটি কি কৰিছা? দেখিছে নহয় এইখিনি খুন্দিলে। এইফালে আমাৰ মেনো আহিছে, আমি বগৰী খুন্দি খাই আছোঁ। একদম জোখৰ সময়ত পাইছেহি বোলে। তাক দিবও লাগিছে ন, মই খুন্দা কৰি খাব। জলফাই কেলে কেলে বগৰীয়ে ধুনীয়া দেখোন, আকৌ জলফাইটো কেলে লাগিছে? টেঙ জলফাইটো। এইকেইটা কি বস্তু চাওঁ নহয়, এইকেইটা কি বস্তু জনাবচোন, নাজানো ইয়াৰ নামটো। খোৱা বস্তুৰ দৰে চব কি ধুনীয়াকৈ গছজোপাত ওলমি ওলমি আছে। ককোৱা গছজোপা ককোৱা গছৰ ষ্টাইলৰ পাতটো, আৰু গুটিটো লাগিছে কিমান দীঘল চাওক। এক হাতৰ ওচৰত, অলপ কমটি, 4-5 আঙুলমান কমটি এক হাতত লাগিছে নেকি? আমাৰ জোপাত লাগিছে নাখাওঁ।